অৰুণাচলৰ সেইখিনি দেখিছে ফৰেনাৰ মানুহ পাই গ'ল চুলি পকি গৈছে দেখিছে এইফালে চুলি পকি গৈছে মানে আজি ঘৰতে লেট্ৰিপিও নাই ভাত খাবলৈ একদম এয়া সুখৰ জীৱন যিহেতু পানীত তো গাছ আহি পাই গ'লহি অৰুণাচল আৰু বৰ ধুনীয়া এডোখৰ জেগাত আহিছোঁ আৰু জেগাডোখৰ কেনেকুৱা কি হয় আপোনালোকক দেখুৱাই যাম তাৰ লগতে প্ৰথমতে কোন কোন আহিছে আপুনি দেখুৱাই লৈছোঁ এইফালে দেখিছে আমাৰ এতিয়া দলে বলে চব আমি উঠি আহিছোঁ বাকী আমি এই দুখন লৈ আহিছোঁ আৰু আমি হিৰোটো বেটা ক'ত ক'ত নামিবা মেমেন নামিব নাই হা হা মেমেন নামিবা আৰু আগুৱাই আহিলোঁ আগুৱাই অহাৰ পাছত দেখা পালোঁ ইয়াত পানী মানে ধুনীয়াকৈ পৰিৱেশটো আপোনালোকক দেখুৱাম ইয়াত ধুনীয়া নেম প্লেট লিখা আছে ৰিজৰ্টখনৰ নাম আৰু ইয়াৰ হৈছে মানে ৰেষ্টুৰেণ্টো আছে কিটচেনো আছে ইয়াত কিবা খাম বুলি অৰ্ডাৰ দিব পাৰিব আৰু নেম প্লেটখনত লিখা আছে আপোনালোকৰ ৰিজৰ্টখনৰ নামটো কৈ দিছোঁ 7 ককমা আৰু আমি এইপিনে গৈ আছোঁ আগুৱাই গৈ কিনে ইয়াৰ কাঠৰ দলং দেখিছে কাঠৰ দলং এক পাক মাৰি পাৰিব এক পাক মানে মাৰি কিনে ধুনীয়াকৈ এডোখৰ মানে সৰু জেগাডোখৰ আৱৰি থৈছে মানে ইয়াত সৰু ল'ৰা ছোৱালী ধুনীয়াকৈ খেলা মেলা কৰিব পাৰিব বেছি দও নহয় মানে আৰু প্ৰত্যেকখন অৰুণাচলৰ ৰিজৰ্টৰ মানে নিজৰ নিজৰ সুকীয়া এটা দৃশ্য থাকে দেখি ভাল লাগিলে আৰু এনেকুৱা পৰিৱেশত আহি নিজে মানে কিবা এটা ভাল লাগে মানে আৰু ইয়াৰ আমাৰ বচন্তি দুজনী তাতে ৰাখি থৈছোঁ মানে গাড়ী যিহেতু দুখন লৈ আহিছিলোঁ আৰু কেনেকুৱা ধৰণৰ কি ব্লগটো হ'ব গৈছে আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিলে গম পাব তো গাছ মানে আহি পাই লগে লগে মানে দেখিছে ফটো মাত বিজি হৈ গৈছে মানে চবেই মানে অকল ফটো আৰু আজিকালি হ'ল ফটো মেইনটো দেখিছে নাই আমাৰ কেমেৰামেনে পূৰা বিজি গৈছে ফটো মাৰিবলৈ আৰু একদম দেখিছে গোটেই প'জ দিয়াত লাগি গৈছে চবেই মানে দেখিছে একদম আৰু এইফালে আমাৰ বেটাৰ মানে ধুনীয়াকৈ জোলনা জ্বলি আছে মানে বেটা তো গাইছ মানে পানীত নামিলোঁ পানীত নমাৰ পাছত মানে পূৰা ঠাণ্ডা লাগিছে ঠাণ্ডাটো মানে ধুনীয়াকৈ এইটো চকীত বহি লৈছোঁ আৰু এইফালে দেখিছে এইফালে ঠাণ্ডা সৰু ল'ৰা ছোৱালী আহিলে কাৰণে মানে যিহেতু বতৰ অকণমান সেমেকা কাৰণে ঠাণ্ডা হৈছে বেটা এইফালে চাই দিয়া বেটা এইফালে এইফালে আমাৰ আছে লিউচেং পূৰা সাঁতুৰিছে আৰু আমাৰ ছাৰৰ মাত চক এই বঢ়িয়া বাকী আমাৰ ৰাইজসকল এবাৰ আমাৰ ভিনি কেনেকুৱা লাগিছে ভাল লাগিছে দেই ভাল লাগিছে বাকী আমাৰ এখন ভিনি গাইছ মানে আমাৰ গাঁৱৰ হিৰোকেইটা দেখাইছোঁ প্ৰথমতে এইকেইটা হিৰো দেখিছে এইটো খাটৰ নাচিছে আৰু এইফালে লগতে এটা হিৰইনো আছে নিতু লুকাই গৈছ গানেই হ'ব গ'ল এজনে দেখিছে কিমান আমন জিমনকৈ আছে মানে এইজন দেখাইছে এইজন 3 ডাঙৰ লখাইছে মানে কি মানে তিনিবাৰ সাঁতুৰিলে নেকি এইফালে আমাৰ ছাৰে মানে পানীটোক মেমে বুলি কয় মেমে বুলি ক'লে মানে সি পাগল মানে বিশেষকৈ সৰু ল'ৰা ছোৱালী মানে কিবা কিবি নাম থাকেতো মানে যেনেকৈ কিবা কিবি খাবলৈ হ'বলৈ বা হেৰি কৰিব হ'লে মানে কিবা কিবি নিজেই নাম দি লয় ঠিক তেনেদৰে আমাৰ মানে ছাৰে মানে নাম দি লৈছে পানীখিনি মেমে বুলি মেমে পাই কিনে ধুনীয়াকৈ মেমে লগতে বহি আছে মানে পানীৰ লগতে মানে আৰু বিৰাট এনজয় কৰিছে আৰু বিশেষকৈ মানে এই পানী বুলি ক'লে বহুত ভাল পায় মানে সেইকাৰণে বিৰাট ফূৰ্তি এনজয় কৰি আছে মানে দেখিছে নহয় একদম এই কি ক'বা আৰু মানে আমাৰ ইয়াত আহিলে যিহেতু গাইছ অৰুণাচল আহিছিলে অৰুণাচলৰ সেইখিনি দেখিছে ফৰেনাৰ মানুহ পাই গ'ল চুলি পকি গৈছে দেখিছে এইফালে চুলি পকি গৈছে মানে সাংঘাতিক চুলি পকি গৈছে মানে উপায় নাই মানে কি ক'ম আৰু উপায় নাই মানে এইফালে চুলি পকি মানুহ মোকো চুলি পকাই দিছে মানে উপায় নাই মানে এইফালে সেইজনৰ চুলি পকি আছে দেখিছেনে অৰুণাচলত সেই চবে চুলি পকি গৈছে মানে বহুত ডাঙৰ কথা মানে বিশেষকৈ অৰুণাচলত আহিলে মানে চুলি পকি যায় মানে দেখিছেনে এবাৰ বগা হৈ গৈছে এইফালে ভি বগা হৈ গৈছে মই ভি বগা হৈ গৈছোঁ মানে ধুনীয়াকৈ বগা হৈ গৈছোঁ মানে চুলি পকি গৈছে অৰুণাচলত আহি কেনে মানে আমাৰ একদম এয়া সুখৰ জীৱন যিহেতু পানীত ধুনীয়াকৈ শুই আছে চক এয়া সুখৰ জীৱন এই চক চকুৰ মুঠিকেইটা শুই আছে এয়া সুখ হৈছে সুখৰ জীৱন আৰু বাকী কিখিনিৰ কথা কি ক'ম আৰু এজনেতো ক'বই নালাগে পানী গা ধুবৰ কাৰণে একদম এনেকৈ মাথাত ডুবাই দিছে ধুনীয়াকৈ এনেকৈ ধুই দিছে মানে এয়া বগা হ'ম বুলি অৰুণাচলত আৰু এজনৰ কথাটো কি ক'ম আৰু ক'বলৈ একো ভাষাই নাই মানে
আৰু লগতে আকৌ আমাৰ এই আঁতৰিজন চক কেনেকৈ একদম পানী তলে তলে একদম সুৰংগৰ তলে তলে আমি বিচাৰি গৈ আছোঁ এই সুৰংগৰ তলে তলে আঁতৰি একদম অকলে অকলে আছে আঁতৰি ক'ত আছে আঁতৰি নাহিলে নাহিলে বাকী যিয়ে নহওক আঁতৰি অকলে অকলে আমেজটো লৈ আছে যিয়ে নহওক মানুহৰ লাইফত ইনজয়টো বহুত ডাঙৰ বস্তু নহয় জানো আৰু ময়ো সি সুৰংগৰ তলত সোমাই দিবলৈ ভাবিছোঁ যিহেতু চকুত চেম্পু বুলি কৰিব লাগিব এতিয়া যিহেতু চুলি কালাৰ কৰিছিলে বগা পাখক কলা কৰিব লাগিব একদম চকু মেলিবই পোৱা নাই অৱস্থা বৰ বেয়া তো গাইছ মানে সাঁতুৰি মানে ভাগৰ লাগি যোৱাৰ পাছত মানে যিহেতু লিভাই এলাৰ্ম দিবৰ কাৰণে খাবলৈ কেনেকুৱা কৈছে চাওকচোন এইটো ভাত নোখোৱাই মানে আহিছেতো সেইকাৰণে একদম অৱস্থা বেয়া চেহেৰাটো চাওক এজনৰ কথা কি ক'ম আৰু ধুনীয়াকৈ একদম বহি আছে চাওক মুখখন ডাঙৰ কৰি কিনে একদম বহি আছে আৰু সন্তুতে একদম ধুনীয়াকৈ বহি আছে তেখেতে একদম ধুনীয়াকৈ আছে আৰু এজনৰ কথাটো নকওঁ এই চাওক গিলাচ লৈ কিবা ক'ব তেখেতে আজি ঘৰত তেল এটিপিও নাই ভাত খাবলৈ উপায় নাই কাৰণে আমি ইয়াত আছে ৰাইজৰ লগতে আমি এতিয়া ভাতখিনি ধুনীয়াকৈ খোৱা হ'ব আমাৰ ছাৰ বাকী ৰাইজসকলে মানে চবেই মানে খোৱাত ব্যস্ত হৈ আছে চবে নিজৰ মাজত আপোন পাহৰা হৈ আছে যিহেতু ভাতটো মেইন ন আমি অসমীয়া মানুহ ভাতটো আমাৰ বহুত প্ৰয়োজন মানে অ'কে ধুনীয়া তেনেকৈ এনেকুৱা এটা পৰিৱেশত খাবলৈ হ'লে মানুহৰ সৌভাগ্য মানে ভাগ্য লাগিব ধৰক ইমান ধুনীয়া এটা পৰিৱেশ তো মানে এনেকুৱা যেন অনুভৱ মানে বিয়া ঘৰত আছোঁ যেন এনেকুৱা ধৰণৰ হুলস্থুল হৈ আছে মানে বৰ্তমান মানে এখেতে কিবা কৈছে কিবা এটা কৰিছিলে কি কৰিছিলে মাংস বনাইছে বুলি তেখেতে মানে কথাষাৰ কৈছে মানে আমাৰ দত্ত ছাৰে আহি পাই গ'লহি আকৌ এতিয়া সোণৰ মূৰ্তি মানে গ'ল্ডেন টেম্পল আৰু পাই গ'লহি আৰু যিহেতু ৰাতি ভাগৰ দৃশ্যটো মই প্ৰায় দেখা নাই সৌভাগ্য কমে কেতিয়াবা দেখা পাওঁ কিন্তু আজি দেখা পালোঁ দেখাইছোঁ হৈছে গ'ল্ডেন টেম্পল আৰু ৰাতিৰ দৃশ্য বাকী পূৰা আন্ধাৰ হৈ গৈছে চক ৰাতি একদম সোণৰ নিচিনা জিলিকিছে আৰু তাকে কয় গ'ল্ডেন টেম্পল